Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। আজিৰ ভিডিঅ'টিত আমাৰ অসমৰ শিক্ষা জগতৰ এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কিছু কথা আলোচনা কৰিব বিচাৰিছো। ইতিমধ্যে জানে যে আমাৰ অসমৰ কিছুমান ছাৰ-বাইদেউ বা কিছুমান বিদ্যালয়ত টিউটৰ শিক্ষক হিচাপে বহুতে কৰ্মৰত হৈ আছে আৰু যেতিয়া প্ৰাদেশিকৰণ হৈছিল তাৰ পিছত কিছুমান শিক্ষক টিউটৰ হিচাপে চৰকাৰে নিযুক্তি দিছিল। যেহেতু এতিয়া প্ৰশ্ন এটা ডিমান্ড উঠিছে যে টিউটৰবিলাকক শিক্ষকলৈ ৰূপান্তৰ কৰিব লাগে সম্পূৰ্ণ শিক্ষকলৈ বা নিয়মীয়া শিক্ষকলৈ। তো এই সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিল আৰু এই নিউজটো আপোনালোকে দেখিছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। তেখেতে এই আমাৰ টিউটৰৰ পৰা শিক্ষকসকলৰ কেনেকৈ শিক্ষকলৈ আপগ্ৰেড হ'ব পাৰে বা কি চিষ্টেমত টিউটৰৰ পৰা ফুল টাইম টিচাৰলৈ বা ৰেগুলাৰ টিচাৰলৈ আপগ্ৰেড হোৱা যায় বা আমাৰ যিখিনি এতিয়া টিউটৰ হিচাপে কৰ্মৰত হৈ আছে তেওঁলোকৰ দৰমহাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিল বা দৰমহা বৃদ্ধি কৰিব নে নকৰে এই সম্পৰ্কত কি কৈছিল এইখিনি আমি চাম। গতিকে এই ক্ষেত্ৰতো মুখ্যমন্ত্ৰীয়ে কি কৈছিল এইখিনি কথা চাম। তাৰ কথা ক'লে এবাৰ ৰিকুৱেষ্ট কৰিম, যদি চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত। তো আহক এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টো লৈ কি কৈছিল চাওঁ। তাৰ বাবে বিএড লাগিব আৰু শিক্ষকলৈ উন্নতি কৰাৰ বাবে বিএড লাগিব আৰু টেট পাছ কৰিব লাগিব আৰু তেনেকৈ নকৰাৰ বাবে সুপ্ৰিম কোৰ্টে পশ্চিমবংগত 26,000 শিক্ষক আৰু ৱেষ্ট বেংগলত 10,000 শিক্ষকক 3 বছৰ চাকৰি কৰাৰ পিছত চাকৰিৰ পৰা বাদ দিছে বা আঁতৰাই দিছে। সুপ্ৰিম কোৰ্টৰ আদেশ মতে টিউটৰসকল শিক্ষিত হ'ব। কেইবাজনো টিউটৰে ইতিমধ্যে তেওঁলোকে যোগ্যতা অৰ্জন কৰিছে, তেওঁলোকক আমি শিক্ষকলৈ ৰূপান্তৰ কৰিম আৰু যিসকল টিউটৰে যোগ্যতা অৰ্জন কৰা নাই তেওঁলোকৰ দৰমহাটো আমি অলপ বৃদ্ধি কৰিম।